মৰাণত পুনৰ 4 প্ৰবঞ্চকক গ্ৰেপ্তাৰ। আনৰ নথিপত্ৰৰে ফাইনেন্সত গাড়ী লৈ বিক্ৰী কৰে প্ৰবঞ্চক চক্ৰটোৱে। আনৰ নথিপত্ৰৰে ফাইনেন্সত গাড়ী লৈ বিক্ৰী কৰা প্ৰবঞ্চক চক্ৰৰ বিৰুদ্ধে মৰাণত আৰক্ষীৰ অভিযান অব্যাহত। এটা সপ্তাহৰ পূৰ্বে দুজনক গ্ৰেপ্তাৰৰ পিছতেই পুনৰ আৰক্ষীৰ জালত পৰিছে 4 প্ৰবঞ্চক। মৰাণত পুনৰ 4 প্ৰবঞ্চকক গ্ৰেপ্তাৰ। আনৰ ভোটাৰ কাৰ্ড, পান কাৰ্ড ব্যৱহাৰ কৰি ফাইনেন্সত গাড়ী লৈ পুনৰ বিক্ৰী কৰা দুজন প্ৰবঞ্চকক গ্ৰেপ্তাৰ হোৱাৰ পিছতেই এইবাৰ আন 4জন প্ৰবঞ্চক আৰক্ষীৰ জালত পৰিছে। মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত প্ৰবঞ্চককেইজন হৈছে চৰাইদেউ জিলাৰ হিঙিৰজান চেঁচাপুখুৰীৰ 39 বছৰীয়া গৌৰাংগ দাস, হিঙিৰজান বাঁহবাৰীৰ 33 বছৰীয়া বিকাশ দাস, ডুমডুমা গাইপানীৰ 30 বছৰীয়া থানু গগৈ, দেওঘৰীয়া কাকতিবাৰীৰ 43 বছৰীয়া পবিত্ৰ হাজৰিকা। প্ৰবঞ্চক চক্ৰটোৱে প্ৰথমে সহজ সৰল অথবা দৰিদ্ৰ লোকৰ পৰা ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড হৰকায়। বিনিময়ত 2000ৰ পৰা 5000লৈকে দিয়ে ধন। ইয়াৰ পিছতে ফাইনেন্স কোম্পানী অথবা ফাইনেন্স বেংকৰ দ্বাৰা গাড়ী বা বাইক ক্ৰয় কৰে ডিলাৰৰ পৰা। ইয়াৰ পিছতে পুনৰ বিক্ৰী কৰে আন এজনক। এনেদৰে ক্ৰয় কৰা গাড়ী বা বাইক বাংলাদেশলৈ সৰবৰাহ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। কিন্তু গাড়ী বা বাইকখনৰ কিস্তি পৰিশোধ নকৰে প্ৰবঞ্চক চক্ৰটোৱে, যাৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ভুক্তভোগী যুৱককেইজনে। উল্লেখ্য যে মৰাণৰ বহু যুৱক এই প্ৰবঞ্চক চক্ৰটোৰ জালত পৰিছে। ঘটনাটো আমাৰ হিংৰিজান চাহ বাগিচাৰ এইজন নিৰঞ্জন তাঁতী হয় নাম ইয়াৰ। তেওঁ মানে ধৰি লওক দুখীয়া মানুহে হয়, কিন্তু সি মানে ইমান পঢ়া লিখাও নহয়, একোৱে নাজানে। মানে ইয়াৰ ডকুমেণ্টছখিনি ইয়াক ক'লে যে কাম এটা দিম ডিলাৰত, তই ডিলাৰত কাম কৰিবি, ডকুমেণ্টছখিনি লৈ আহিবি, এনেকৈ ইয়াক কৈছিলে। তাৰপিছত ইয়াক লৈ গ'ল ডিলাৰত আৰু ইয়াক ক'লে যে তই কাম কৰিলে আৰু বাইক এখন পাবি, এইখন অহা যোৱা কৰিব পাৰি বুলি কৈ ডকুমেণ্টছটো তাত মানে ফটো চটো ইয়াক লৈ ল'লে আৰু বাইকখন উলিয়াই মানে সিহঁতি ইয়াক কৈছিলে যে ইনষ্টলমেণ্ট চিষ্টেম চিন্তা কৰিব নালাগে, কিবা কিবি কৈ ইয়াক মানে ফুচলাই থৈছিলে। কিন্তু সি একোৱে নাজানে সেইবোৰৰ বিষয়ে যে কি হ'ব কি নহ'ব। লাষ্টত গৈ পাছত যেতিয়া আমাক জনালে, আমি আদিবাসী ছাত্ৰ সন্থাৰ 8টাৰ বিষয়ববীয়া মিলি আমি কেছটো ছাৰক এজাহাৰ এটা দিলোঁ আৰু বাইকটোৰ বিষয়ে মানে অলপ তদন্ত কৰি বুলি ক'লোঁ। তাৰপিছত মানুহখিনি উঠোৱাৰ পাছত বাইকটো মানে নাই, এতিয়া জানিব পোৱা মতে বাইকটো এতিয়া নাই আৰু বাইকটো যেন ক'ৰবাত বিকিলে নে কি কৰিলে সিহঁতিয়ে গম পাব। আৰু সিহঁতি সেইবোৰ কৰি মানে পলায়তক হৈ আছিলে। ছাৰে এতিয়া ধৰি আনি সিহঁতক সোধ কৰাত আৰু এতিয়া ধৰি থৈছে মানে ছাৰে। কি নাম হয়? এই আমাৰ বাঁহবাৰী হিংৰিজানৰ ওচৰত লাগি থকা বাঁহবাৰী গাঁৱৰ বিকাশ দাস আৰু গৌৰাংগ দাস বুলি দুজন আছে। আৰু মৰাণত ভাড়াঘৰত থকা বাবু গগৈ বুলি এজন আছে। আৰু এই ৰাংগলী দেওঘৰীয়া ফালে দাস গাঁৱৰ বুলি কৈ পবিত্ৰ বোলা এজন আছে। আজি ইয়াত ধৰা কেইজন কি নাম? ধৰা কেইজন 4জনৰ নামটো মই ক'লোঁ এতিয়া। বিকাশ দাস, গৌৰাংগ দাস আৰু বাবু গগৈ আৰু পবিত্ৰ বোলা এজন। এনেধৰণৰ ঘটনা কেলে হ'বলৈ পাইছে বাৰু? এই চাহ বাগিচাত মানে এতিয়া আমাৰ বাগানৰ পৰিস্থিতি অলপ ঠিক নহয়, দৰমহা পাতি ভালকৈ হোৱা নাই। সেইবাবে আমাৰ মানে যিখিনি চাহ বাগিচাৰ শ্ৰমিক আছে, একেবাৰে পঢ়া লিখা নজনা, সেইবোৰক সিহঁতি মানে টাৰ্গেট লৈ মানে বেয়া কামটো কৰিব আৰম্ভ কৰিছে। কিমান মানুহ কৰিছে? এনে আমি জানিব পোৱা মতেতো 2জন মানুহ এতিয়া ধৰা পৰি 2জন মানুহৰ লগত এনেকুৱা কাম কৰিছে, এইটো আমি গম পাইছোঁ। এতিয়া সিহঁতি 2টাই ওলাই আহিছে আৰু বাকীখিনি মানে আমি এতিয়ালৈকে গম পোৱা নাই আৰু কিমান মানুহক কৰিছে। যে আমাক লাগিছে সিহঁতি বহুত মানুহক টাৰ্গেট লৈ এইবোৰ কাম কৰিছে। মই ঘৰত আছিলোঁ, তাৰপৰা আমাৰ লাইনৰ মানুহ এজন আহিলে, তাৰ নামটো মঞ্জু হয় মানে। তাৰপাছত সি মোক ক'লে যে এনেকুৱা কথা হয়, মই মানে গৌৰাংগ দাস বুলি কয়, সি মানে মোক কৈছিলে বাইক এটা ল'ম বুলি কৈছিলে। সেইটো কাৰণে মোৰ ওচৰত সি আহি পিনে মোক ক'লে যে মোৰ আধাৰ কাৰ্ডটো নাই, সেইটো কাৰণে তোৰ মানে ডকুমেণ্টছত বাইক এটা ল'ম বুলি ক'লে। তো মই ক'লোঁ যে এতিয়াতো সেইখিনিতো মই নাজানো, মোৰ অলৰেডি মোৰ ওচৰত বাইক নাই, মইতো বাইকো চলাব নাজানো, তো মই কিয় এই কামটো মই কৰিম বুলি ক'লে। সি ক'লে নহয়, মানুহটো ভাল আছে, এইটো বাইকটো তোৰ ডকুমেণ্টছ পৰা ল'লে একো নহ'ব, তই এইটো ভয় চয় কৰিব নালাগে, চিন্তান্তে কৰিব নালাগে বুলি ক'লে। সেইটো কাৰণে মই আৰু একো মানে কাৰো কৰিব নোৱাৰিলোঁ। আৰু মোৰো মানে অলপ পইচাৰ অলপ অভাৱ হ'ল, মানে মোৰো অলপ প্ৰব্লেম হ'ল মানে, গতিকে মই ল'ৰাটো অলপ গা ভাল নাছিলে। সেইটো কাৰণে মই টকাৰ অভাৱতে মানে মই ভালকৈ চিন্তা কৰি ল'লোঁ আৰু মানে মই ক'লোঁ যে ঠিক আছে বাৰু, আপুনি যদি বাইক ল'ব হ'লে ভাল কথা বাৰু, মই দি দিম বাৰু ক'লোঁ। খালি মই নজনাকৈ মানে ইমানে মোৰ মানে অথনি সেইটো নাহিলে যে মই এতিয়া এই কামটো মই কৈছোঁ, পাছত যে মানে ভৱিষ্যতে মোৰ কি হ'ব কি নাই সেইটো মই নিজে গম পোৱা নাই। কিন্তু মই আমাৰ ওচৰৰ গাঁৱৰ একেটা বাৰী হয় বুলি আৰু মই তাৰ ডকুমেণ্টছখিনি দি দিলোঁ। কিন্তু মই এইটো গম পোৱা নাই যে সিহঁতি মানে মোৰ নামত বাইকটো উলিয়াই পিনে মোক মানে এনেকুৱা গাদ্দাৰ কৰিব, মোৰ লগত চিটিং কৰিব বুলি এইটো মই ভবাই নাছিলোঁ। কিমান টকা পালা বাইক? ই মোক 4000 টকা দিছিলে বাইকটো, মানে যেতিয়া মোৰ ডকুমেণ্টছ পৰা উলিয়ালে। আৰু মোক ক'লে যে মই ইনষ্টলমেণ্টটো মই ভৰিম, তই ভয় চয় কৰিব নালাগে, একো নহ'ব। মই খালি অনাৰ পাছত মই নিজে ডিলাৰ গৈছিলোঁ বাইক আনিবলৈ, 2টাই গৈছিলোঁ, পইচাটো সিয়ে দিলে ডিলাৰত গৈ পিনে।
আৰু যেতিয়া আনিলোঁ তেতিয়া মই যেতিয়া সি মোক মাতে পইচা দিবলৈ তেতিয়া মই যাওঁ। তেতিয়া মানে 2-3 দিন মই দেখিলোঁ বাইকটো আছিলে তেতিয়া। যেতিয়াৰ পৰা মই তাক কালি পৰহি সুধিলোঁ যে বাইকটো কি হ'ল, মই দেখি পোৱা নাই, মানে ক'ত আছে? সি কৈছে নাই বাইকটো আছে, আমাৰ ভাইটিটো লৈ গৈছে, কালি পৰহি আহিব বুলি ক'লে। তো মই ক'লোঁ চা কিবা এটা হ'লেতো ৰিক্সটোতো মোৰ হ'ব, কেলৈ মোৰ ডকুমেণ্টছতে সেইটো বাইকটো লৈছে, এতিয়াতো মইহে ফচিম বুলি ক'লোঁ। সি ক'লে যে মোক নাই ভয় চয় কৰিব নালাগে, সেইটো মোৰ ওপৰত আছে, তোক টেনশ্যন নল'ব লাগে, অকল ইনষ্টলমেণ্টটোহে কথা হয়, মই এইটো ইনষ্টলমেণ্টটো দি দিম বুলি ক'লে।